DLA থাৰ্ড সেমিষ্টাৰৰ পেপাৰ S37 অৰ্থাৎ ICT ইন্টিগ্ৰেটেড পেডাগজিটোত প্ৰায় এটা কুৱেশ্যন দেখিবলৈ পোৱা যায় যে ICT ব্যৱহাৰ কৰি পাঠ পৰিকল্পনা এটা প্ৰস্তুত কৰা এনেকৈ আহে গতিকে আজি তেনেকুৱা এটা কুৱেশ্যন লৈ আহিছোঁ এই কুৱেশ্যনটো প্ৰত্যেকখন পেপাৰতে দেখা যায় বা কুৱেশ্যনটো এনেকৈও আহে যে ICT সম্বন্ধিতকৰণ পাঠ পৰিকল্পনা এটা প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হোৱা স্তৰকেইটাৰ বিষয়ে লিখা গতিকে তাৰে এখন লেসন প্লেন লৈ আহিছোঁ আজি বাকি বিষয়ৰ বাবে লেসন প্লেন যেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ বাবেও প্ৰায় একে হয় আৰু মই বিষয়টো বাছি লৈছোঁ সমাজ বিজ্ঞান যিখন ক্লাছ 6ৰ হয় পাঠৰ নামটো হৈছে আমাৰ ভাৰত তাৰ পাঠাংশ লোৱা হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল গতিকে প্ৰথমে সাধাৰণ উদ্দেশ্যসমূহ লিখা হৈছে আৰু সাধাৰণ উদ্দেশ্য কমেও 10টা লিখিব লাগে তাৰ পাছত আছে বিশেষ উদ্দেশ্য য'ত জ্ঞান বোধ প্ৰয়োগ আৰু কৌশল লিখা হৈছে তাৰ লগতে শিক্ষণ সজুলি লিখা হৈছে য'ত সাধাৰণ সমলত পাঠ্যপুথি চক নিৰ্দেশক মাৰি ডাষ্টাৰ কৃষ্ণফলক লিখা হৈছে লগতে বিশেষ সমলত ভাৰতৰ এখন মানচিত্ৰ তাৰ লগতে প্ৰজেক্টৰ বা লেপটপ বুলি লিখা হৈছে যিহেতু ইয়াত লিখিছে যে ICT অৰিয়েণ্টেড হ'ব লাগিব প্ৰথম স্তৰটো হৈছে অভিৰোচন য'ত ওপৰত লিখা হয় শিক্ষণীয় দিশ শিক্ষকৰ কাৰ্য শিক্ষাৰ্থীৰ কাৰ্য শিক্ষণ সজুলি অনুশিক্ষণ কৌশল লিখা হয় দ্বিতীয়টো স্তৰ হৈছে উপস্থাপন আৰু তৃতীয়টো স্তৰ অৰ্থাৎ সামৰণি স্তৰটো হৈছে মূল্যায়ন যেহেতু আগতেও মই লেসন প্লেন ইয়াত ডিসকাস কৰিছো যদিহে ইটো ভিডিও চোৱা নাই গতিকে চাই ল'ব আৰু এইখিনি পঢ়িলে নিশ্চয় বুজি পাবই ইমান টান নহয় বহুতে কৈ আছে যে পেপাৰসমূহ ডিসকাস কৰিব লাগে কিন্তু আমাৰ ইন্টাৰ্নশিপ চলি আছে বাবে সময় পোৱা নাই গতিকে সময় পালে মই নিশ্চয় পেপাৰখিনি ডিসকাস কৰিম